দোস্ত ওয়েলকাম ব্যাক টু মাই চ্যানেল রাবিউলস ব্লগস। তো মানে আজি এটা ভিডিঅ' দি দিছোঁ মানে গছৰ কাৰণে। তো গছৰ কাৰণে ভিডিঅ' দিম আপোনালোকক। মানে গছ মানে অলপমান কাটি পেলাইছিলে। তো মানে ঘৰৰ দৰ্জাখন মানে বন্ধ কৰি থৈ গৈছে। তো এইবিলাক গছ সেইবিলাক দেখাইছোঁ ৰ'ব। মানে এইবিলাকে এটা খুৰা আছে, মানে খুৰাটোৱে মানে আমাৰ কাম কৰি দিয়ে, তেখেতে মানে কাটি দিছিল মানে ঠেলবিলাক। মানে গছটো কটা নাই, সেইটো মানে বুজি অলপ ভাল লাগিছিল। হ'লেও মানে মনটো অলপ কি কৰে মানে কওক কিমান দিন বা লাগে সেইটো হ'বলৈ। চাওক গছটোৰ কি নান্দা মুন্দা অৱস্থা হৈ গৈছে যাওক। এইটো কাটিছে প্ৰায় আৰু এইটো কাটিছে ইখন মানে অলপমান চিকন দেখা যায়, মানে লম্বা টাইপৰ মানে দেখা যায় মানে তো বাহিৰতো মানে অলপমান কাটিছে দেখাই দি আছোঁ আপোনালোকক। মানে এইটো মানে আমাৰ ঘৰৰ ভিতৰত গৰীব মানুহ কি ক'ব, অলপমান বেয়া হ'লে বেয়া ঘৰ বাৰী বেয়া লাগিলে কমেণ্ট কৰি জনাবচোন। গৰীব মানুহ বেয়া নাপাব, আপুনি ভাবিব যে মই বেয়া পাম, কিন্তু না মই নাপাওঁ। তো ইয়াৰ পৰা আৰু যাব নোৱাৰি দেখাইছোঁ। তো এইবিলাক গছ গৰুৱে তাত এইটো গৰু পুখুৰী গৰুটো বান্ধি দিছে। বেয়া লাগিল দিয়কচোন গছ এটা। আৰু এই গছটো মোৰ মানে জন্মৰ আগেৰ বুলি ক'ব পাৰি। মই কিন্তু জন্ম হৈয়েই প্ৰায় এইটো দেখিছোঁ। মানে এই গছটো মানে হ'বলৈ নাচায়। লেচু ধৰিছে আগত, মানে ফলটো ধৰিছে, কিন্তু এতিয়া নধৰে দে কিবা হৈছিল। তো এইটো আমাৰ গ্ৰামখন দেখাই দি আছোঁ। এইখন গ্ৰাম মানে আমাৰে গ্ৰাম দিয়কচোন। অ'কে, নেক্সট ভিডিঅ'ত দেখা কৰিম।